এইখন হল ক্লাছ 10ৰ সমাজ বিজ্ঞানৰ হাফ ইয়াৰলি এক্সামৰ কুৱেশ্যন পেপাৰ আৰু এই কুৱেশ্যন পেপাৰটো হল কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ আৰু এই কুৱেশ্যন পেপাৰৰ যি 1 ৰ পৰা 45টা যি এমসিকিউ টাইপৰ কুৱেশ্যন আহিছিল সেই কুৱেশ্যন কেইটা মেট্ৰিক পৰীক্ষাৰ কাৰণে গুৰুত্বপূৰ্ণ কুৱেশ্যন বুলি মই বিবেচনা কৰিছো আৰু সেই কাৰণে মই মোৰ আজিৰ ভিডিঅ'টোৰ যোগেদি হৈ যোৱা হাফ ইয়াৰলি পৰীক্ষাৰ ক্লাছ 10ৰ সমাজ বিজ্ঞানৰ কুৱেশ্যন পেপাৰৰ 45টা এমসিকিউ টাইপৰ কুৱেশ্যন আজিৰ ভিডিঅ'টোৰ যোগেদি মই সলভ কৰি দিবলৈ চেষ্টা কৰিম সব ভিডিঅ'টো আৰম্ভ কৰিম তাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট থাকিব আপোনালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থব এনেকুৱা ধৰণৰ আৰু এডুকেশ্যনাল আৰু লগতে ইনফৰমেশনাল ভিডিঅ' নোটিফিকেশনবোৰ পাবলৈ তো এতিয়া মূল ভিডিঅ'টো আৰম্ভ কৰিছো আজিৰ ভিডিঅ'ৰ প্ৰথম কোৱেশ্যনটো হ'ল কাৰ নেতৃত্বত ছাত্ৰ সংসদ গঠন হৈছিল কাৰ অপচন এ মুকুন্দ দাস Question number 2 আছে যে সরকারিয়া আয়োগ গঠন করা হৈছিল 1983 চনত তাৰ পিছত question number 3 আছে বংগ ভংগৰ ফলশ্ৰুতিত অসমৰ ৰাজধানী শিলংৰ পৰা দেশলৈ স্থানান্তৰিত হৈছিল তো ইয়াৰ কাৰ্ডছন অপচন সি ঢাকালৈ স্থানান্তৰিত কৰা হৈছিল question number 4 টো হল মুসলিম লীগৰ লক্ষ্য আৰু উদ্দেশ্য আছিল লক্ষ্য উদ্দেশ্য কি আছিল ইয়াতে কেইটামান বাক্য দিয়া আছে আৰু তাৰ পিছতে ইয়াৰ অপচন কেইটা দিয়া আছে তো প্ৰথম বাক্যটো কি আছে যে ব্ৰিটিছ চৰকাৰৰ প্ৰতি মুছলমান ৰাইজৰ মনত আনুগত্যৰ প্ৰসাৰ ঘটোৱা 2 নম্বৰ বাক্যটো আছে ভালে সংখ্যক মুছলমান নেতাই চৰকাৰৰ বংগভংগ পৰিকল্পনাক আদৰণি জনাইছিল তাৰ পিছত 3 নম্বৰ ষ্টেটমেন্টটো আছে মুছলমান ৰাইজৰ মনৰ পৰা ভয় সন্ত্ৰাস বিদ্বেষ ভাৱৰ অন্ত পেলাই সকলোৰে মাজত একতা গঢ়ি তোলা তাৰ পিছত 4 নম্বৰ ষ্টেটমেন্টটো আছে মুছলমান সকলৰ ভাৱে সাংবিধানিক সুখিয়া নিৰ্বাচনী মণ্ডল গঠনৰ অপৰিহাৰ্যতা সো এই যিকেইটা ষ্টেটমেন্ট আছে তাৰে ভিতৰত ষ্টেটমেন্ট 1 আৰু ষ্টেটমেন্ট 3 কাৰেক্ট হ'ব সো এই অপচন ডি টো ইয়াতে কাৰেক্ট হ'ব যিকেইটা ষ্টেটমেন্ট আছিল তাৰে ভিতৰত ষ্টেটমেন্ট 1 আৰু লগতে ষ্টেটমেন্ট 3 টো হে কাৰেক্ট সো ইয়াৰে কাৰেক্ট অপচন হ'ব অপচন ডি ওকে এই অপচন ডি টো ইয়াতে কাৰেক্ট অপচন হ'ব তাৰ পিছত নেক্সট 5 নম্বৰ কোৱেশ্যনটো আছে যে কেতিয়া সিপাহী বিদ্ৰোহ সংগঠিত হৈছিল তো 1857 চনত সিপাহী বিদ্ৰোহ সংগঠিত হৈছিল কোৱেশ্যন নম্বৰ 6 ভগিনী নিবেদিতা কত জন্ম গ্ৰহণ কৰিছিল সো ইয়াৰ কাৰ্ডছন হ'ব অপচন এ আয়াৰলেণ্ডত জন্ম গ্ৰহণ কৰিছিল এতিয়া নেক্সট কোৱেশ্যন নম্বৰ 6 আছে যে বংগ বিভাজনে সৃষ্টি কৰা পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগ দেশৰ প্ৰধান তিনিটা ভৌগোলিক সংমণ্ডল হল তো ইয়াৰে 1 নম্বৰ আছে বিহাৰ 2 নম্বৰ আছে ঢাকা 3 নম্বৰ আছে চট্টগ্ৰাম আৰু 4 নম্বৰ আছে ৰাজশ্বাহী সো ইয়াৰে ভিতৰত কাৰ্ডছনটো অপচন বি অপচন বি টো কি আছে যে ঢাকা চট্টগ্ৰাম আৰু ৰাজশ্বাহী সো ইয়াতে 2 3 আৰু 4 যেটো আছে মানে ঢাকা চট্টগ্ৰাম আৰু ৰাজশ্বাহী এই তিনিটা ঠাইৰ নাম কি আছে বি নম্বৰ অপচনত আছে গতিকে বি নম্বৰ অপচনটো ইয়াতে কাৰেক্ট অপচন হ'ব তাৰপিছত কোৱেশ্যন নম্বৰ 8 টো আছে যে সঞ্জীৱনী পত্ৰিকাৰ সম্পাদক কোন সঞ্জীৱনী পত্ৰিকাৰ সম্পাদক কোন আছিল সঞ্জীৱনী পত্ৰিকাৰ সম্পাদক আছিল কৃষ্ণ কুমাৰ মিত্ৰ কোৱেশ্যন নম্বৰ 9 নম্বৰ কোৱেশ্যন আছে বংগদেশৰ কেতিয়া একত্ৰীকৰণ হৈছিল অপচন ডি হ'ব 1911 চনৰ 12 ডিসেম্বৰত বংগদেশৰ একত্ৰীকৰণ হৈছিল কোৱেশ্যন নম্বৰ 10 নম্বৰ কোৱেশ্যন আছে যে 1905 খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল সো অপচন ডি হ'ব যে 16 অক্টোবৰ তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল কোৱেশ্যন নম্বৰ 11 নম্বৰ কোৱেশ্যনটো আছে যে হিমন্ত গান্ধী নামেৰে কাক জনা যায় তো অপচন এ হ'ব
খান আব্দুল গফুৰ খানক হিমান্ত গান্ধী নামে জনা যায় কুৱেশ্যন নম্বৰ 12 নম্বৰ কুৱেশ্যন আছিলে সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোন প্ৰথমতে প্ৰয়োগ কৰিছিল সো ইয়াৰ কাৰ্ডখন হ'ব অপশ্যন বি দক্ষিণ আফ্ৰিকাত পোন প্ৰথমতে প্ৰয়োগ কৰিছিল তাৰ পিছত কুৱেশ্যন নম্বৰ 13 যে সবৰমতী আশ্ৰম আৰু দাণ্ডিৰ মাজৰ দূৰত্ব কিমান অপশ্যন এ হ'ব 385 কিলোমিটাৰ তাৰ পিছত নেক্সট কুৱেশ্যন নম্বৰ 14 নম্বৰ কুৱেশ্যন আছে 1931 চনত দ্বিতীয় ঘূৰণীয়া মেজমেল ক'ত অনুষ্ঠিত হৈছিল কাৰ্ডখন হ'ব অপশ্যন সি লণ্ডনত অনুষ্ঠিত হৈছিল কুৱেশ্যন নম্বৰ 15 নম্বৰ কুৱেশ্যন আছে যে তলৰ তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্ৰহক প্ৰথমতে প্ৰয়োগ কৰিছিল সো ইয়াতে আছে চম্পাৰণ তাৰ পিছত 2 নম্বৰটো আছে আহমেদাবাদত সংঘটিত হোৱা বিদ্ৰোহ 3 নম্বৰত আছে চৌৰি চৌৰা আৰু 4 নম্বৰ আছে গুজৰাটৰ খেৰা সো ইয়াৰে কাৰ্ডখন হ'ব অপশ্যন ডি 1 2 আৰু 4 নম্বৰ যেটো ষ্টেটমেন্ট আছে হেইকেটাই শুদ্ধ হ'ব তাৰ পিছত 16 নম্বৰ কোৱেশ্চন ইয়াতে আছে যে কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে কৰিম কিংবা মৰিম স্লোগান দিছিল সো ইয়াৰ কাৰ্ডখন হ'ব অপশ্যন ডি ভাৰত ত্যাগ আন্দোলনত কৰিম কিংবা মৰিম স্লোগান গান্ধীজীয়ে দিছিলে কুৱেশ্যন নম্বৰ 17 নম্বৰ কুৱেশ্যন আছে যে কেতিয়া ভাৰতত পূৰ্ণ স্বৰাজ দিৱস পালন কৰা হয় কাৰ্ডখন হ'ব যে 1930 চনৰ 26 জানুৱাৰী তাৰিখে ঠিক আছে তাৰ পিছত নেক্সট কুৱেশ্যন নম্বৰ 18 নম্বৰ কুৱেশ্যনটো কি আছে যে জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল ইয়াৰ কাৰ্ডখন হ'ব অপশ্যন বি 1919 চনৰ 13 এপ্ৰিলত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল কুৱেশ্যন নম্বৰ 19 নম্বৰ কুৱেশ্যনটো আছে যে কোনে জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ প্ৰতিবাদত তেওঁৰ নাইট উপাধি পৰিত্যাগ কৰিছিল ইয়াৰ কাৰ্ডখন হ'ব ৰবীন্দ্ৰনাথ ঠাকুৰ অপশ্যন বি ওকে কুৱেশ্যন নম্বৰ 20 নম্বৰ কুৱেশ্যন আছে যে 1932 চনত সাম্প্ৰদায়িক বটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজন আছিল অপশ্যন সি ৰামছে মেকডোনাল্ড তাৰ পিছত কুৱেশ্যন নম্বৰ 21 নম্বৰ কুৱেশ্যন আছে কোন চনত মফট মিলছ অসমলৈ আহিছিল 1853 চনত মফট মিল অসমলৈ আহিছিল কুৱেশ্যন নম্বৰ 22 নম্বৰ কুৱেশ্যন আছে 1961 চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল সো ইয়াৰে কাৰ্ডখন হ'ব অপশ্যন এ উকিয়াং নাংবাই নেতৃত্ব দিছিল জয়ন্তীয়া বিদ্ৰোহৰ ওকে তাৰ পিছত নেক্সট 23 নম্বৰ কুৱেশ্যন ফুলগুৰিৰ ধাৱা কেতিয়া সংঘটিত হৈছিল 1861 চনত ফুলগুৰিৰ ধাৱা সংঘটিত হৈছিল তাৰ পিছত 24 নম্বৰ কুৱেশ্যন যে টিকেন্দ্ৰজিতক কোনে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল অপশ্যন ডি হ'ব জে.ডব্লিউ. কুইণ্টনে টিকেন্দ্ৰজিতক মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল তাৰ পিছত কুৱেশ্যন নম্বৰ 25 কোন চনত আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল তো আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল 1860 চনত প্ৰথমতে আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল 26 নম্বৰ কুৱেশ্যন আছে গোলকীয় উত্তাপ বৃদ্ধি হল এটা ইয়াৰে কাৰ্ডখন অপশ্যন সি এটা আন্তঃৰাষ্ট্ৰীয় সমস্যা এটা হল ইন্টাৰনেশ্যনেল প্ৰবলেম এটো ঠিক আছে তাৰ পিছত 27 নম্বৰ কুৱেশ্যন তলৰ কোনটো অজীৱীয় সম্পদ তাৰ কাৰ্ডখন হ'ব অপশ্যন এ বায়ু 28 নম্বৰ কুৱেশ্যন মানুহৰ অৰ্থনৈতিক বৃত্তি বা কাৰ্য 10 প্ৰকাৰৰ অৰ্থনৈতিক বৃত্তি বা কাৰ্য কেই প্ৰকাৰৰ 4 প্ৰকাৰৰ অপশ্যন ডি টো ইয়াতে কাৰেক্ট অপশ্যন হ'ব
তাৰ পিছত 29 নম্বৰ কুৱেশ্যন আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ কোন আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ হ'ল অপশ্যন বি জৰ্জ জিছম হ'ল আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ নাও কুৱেশ্যন নম্বৰ 30 30 নম্বৰ কুৱেশ্যনটো আছে যে ক্ৰমবৰ্ধমান হাৰত হোৱা জীৱাশ্ম ইন্ধন ব্যৱহাৰে বায়ুমণ্ডলত তলত দিয়া কোন কোন গেছ বৃদ্ধি কৰে সো ইয়াতে গেছৰ নামকেইটা দিয়া আছে সো মই জাস্ট সঠিক এনসাৰটো কম সঠিক এনসাৰটো হ'ব অপশ্যন সি তাৰমানে 1 3 আৰু 4 এইকেইটা গেছৰহে গেছ বৃদ্ধি কৰে ঠিক আছে তাৰপিছত 31 নম্বৰ কুৱেশ্যন 31 নম্বৰ কুৱেশ্যন আছে যে তলত দিয়া কোনটো সম্পত্তি নহয় এইটো হ'ল অপশ্যন এ মৃত্তিকাটো সম্পত্তি নহয় 32 নম্বৰ কুৱেশ্যন IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত এইটো হ'ল ইউনেস্কো নামৰ যেটো আন্তঃৰাষ্ট্ৰীয় সংস্থা আছে তাৰ অন্তৰ্গত হ'ল IUCN সংস্থাটো ইউনেস্কোৰ অন্তৰ্গত ঠিক আছে তাৰপিছত নেক্সট 33 নম্বৰ কুৱেশ্যন তলৰ কোনটো মানৱ শ্ৰেষ্ঠ সম্পদ হ'ল অপশ্যন ডি জলসিঞ্চন তাৰপিছত 33 নম্বৰ কুৱেশ্যনটো হ'ল কোন চনত ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা গঠন হৈছিল কাৰ্ডছন হ'ব 1986 চনত তাৰপিছত 35 নম্বৰ কুৱেশ্যন যে স্বাভাৱিক অৱস্থাত বায়ুমণ্ডলত 0.5% কাৰ্বন ডাই অক্সাইড গেছ থাকে তো ইয়াৰ কাৰ্ডছন হ'ব অপশ্যন বি 0.035%। 36 নম্বৰ কুৱেশ্যন এচিড বৰষুণ সাধাৰণতে সৃষ্টি হয় অপশ্যন সি ঔদ্যোগিক অঞ্চলত এচিড বৰষুণৰ সৃষ্টি হয় তাৰপিছত কুৱেশ্যন নম্বৰ 37 নম্বৰ কুৱেশ্যন আছে যে সাহাৰা মৰুভূমি কোন মহাদেশত অৱস্থিত সো আমি সকলোৱে জানো সাহাৰা মৰুভূমি আফ্ৰিকা মহাদেশত অৱস্থিত তাৰপিছত নেক্সট আছে 38 নম্বৰ কুৱেশ্যন আছে যে তলৰ গেছবোৰৰ ভিতৰত কোনবিধ গেছ গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী নহয় এটো একদম ইজি কুৱেশ্যন অক্সিজেন গেছ ওকে নেক্সট কুৱেশ্যন নম্বৰ 39 নম্বৰ কুৱেশ্যন আছে সম্প্ৰতি পৃথিৱীৰ স্থলভাগৰ প্ৰায় 1.5% ভূমি মৰুকৰণ প্ৰক্ৰিয়াৰ কবলত পৰিছে অপশ্যন সি হ'ব অপশ্যন এ হ'ব 35% মানে 35% ঠাই কি হৈছে মৰুভূমিৰ প্ৰক্ৰিয়াৰ কবলত পৰিছে কুৱেশ্যন নম্বৰ 40 নম্বৰ কুৱেশ্যন আছে যে বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিয়ে সৃষ্টি কৰা সমস্যাবোৰ হ'ল সো ইয়াৰে সমস্যা কেইটা দিয়া আছে ইয়াতে প্ৰথম সমস্যা আছে যে মেৰু অঞ্চলৰ বিশাল বৰফৰ স্তূপ গলন 2 নম্বৰ আছে সাগৰ পৃষ্ঠৰ উত্থান এটো শুদ্ধ হয় 3 নম্বৰ আছে যে শস্য উৎপাদন হ্ৰাস হ'ব এটো ঠিক আছে তাৰপিছত আছে মৰুকৰণ সো ইয়াৰে চাৰিটা মানে যেটো মানে গোলকীয় উত্তাপৰ সমস্যা চাৰিটা সমস্যাই সৃষ্টি হয় বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি হলে গতিকে কাৰ্ডছন হ'ব অপশ্যন ডি টো ইয়াতে কাৰেক্ট অপশ্যন হ'ব 1 2 3 4 এই চাৰিটা মানে সমস্যাৰ সৃষ্টি হয় ওকে কুৱেশ্যন নম্বৰ 41 নম্বৰ কুৱেশ্যন আছে ভাৰতৰ সংবিধান সভাৰ প্ৰথমখন বৈঠকত কোনে সভাপতিত্ব কৰিছিল ইয়াৰ কাৰ্ডছন হ'ব অপশ্যন সি সচিদানন্দ সিনহাই প্ৰথম সভাপতিত্ব কৰিছিল এতিয়া 42 নম্বৰ কুৱেশ্যন আছে যে ব্ৰিটিছ চৰকাৰে কেতিয়া ভাৰতলৈ কেবিনেট মিছন পঠিয়াইছিল তাৰে কাৰ্ডছন হ'ব অপশ্যন সি 1946 চনৰ মাৰ্চ মাহত তাৰপিছত কুৱেশ্যন নম্বৰ 43 নম্বৰ কুৱেশ্যন আছে যে ভাৰতৰ নতুন সংবিধানখন বলবৎ কৰা হয় অপশ্যন সি 26 জানুৱাৰী 1950 চনৰ 26 জানুৱাৰী তাৰিখে ভাৰতৰ সংবিধানখন বলবৎ কৰা হয় কুৱেশ্যন নম্বৰ 44 নম্বৰ কুৱেশ্যন আছে যে তলৰ কোনটো কেন্দ্ৰীয় বেংক পৃথিৱীৰ সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংক সো ইয়াৰ কাৰ্ডছন অপশ্যন বি
ৰিস্ক বেংক অফ ছুইডেন, ৰিস্ক বেংক অফ ছুইডেন। 45 নম্বৰ কুৱেশ্যন, 45 নম্বৰ কুৱেশ্যন আছে যে ভাৰতৰ ঔদ্যোগিক উন্নয়ন বেংক কোন চনত স্থাপিত হৈছিল? অপশ্যন এ হ'ব 1964 চনত স্থাপিত হৈছিল, মানে 1964।